নমস্কাৰ, মই তৌহিদুল হুছেইন। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ R1 কুৱেশ্যন নম্বৰ 1 পৰা 7 লৈকে যদি এতিয়ালৈকে ভিডিঅ'সমূহ চোৱা নাই তেতিয়াহ'লে ডিছক্ৰিপশ্যনত থকা লিংকত গৈ ভিডিঅ'সমূহ চাই ল'ব। তো আজি আমি কি কৰিম, কুৱেশ্যন নম্বৰ 8 আলোচনা কৰিম। আৰু কুৱেশ্যন নম্বৰ 8ত কিছুমান আমাক MCQ প্ৰশ্ন দিয়া আছে। তো আমি নিশ্চয় জানো MCQ প্ৰশ্নসমূহ পৰীক্ষাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হয়। তো যিহেতু MCQ ক্লাছ 9 আৰু 10ত 90ৰ ভিতৰত 45টা MCQ দিয়া থাকে, গতিকে MCQ বহুত ইম্পৰ্টেণ্ট হয়। আৰু MCQসমূহ অকল অপশ্যনবিলাক জানিলেই নহ'ব, আমি কি কৰিব লাগিব, এই MCQৰ কোনটো অপশ্যন শুদ্ধ হয় ইয়াৰ সঠিক যুক্তি আমি জানিব লাগিব। কুৱেশ্যন নম্বৰ 8ৰ A নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ। তাৰমানে ইয়াতে আমাক যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যাকেইটা কোনটো, ইয়াতে এই 4টা সংখ্যা আছে, এই 4টা সংখ্যা কোনটো এটা অযুগ্ম সংখ্যাৰ বৰ্গ হয়। তো আমি যদি ভালকৈ লক্ষ্য কৰোঁ, তো যদি প্ৰাথমিক যিকেইটা সংখ্যা আছে, প্ৰথমৰ যিকেইটা সংখ্যা আছে এইকেইটা সংখ্যা যদি বৰ্গ কৰোঁ, যেনেকৈ 1 আছে, 1 স্কুৱাৰ কৰিলে কি হ'ব, 1 হ'ব। 2 স্কুৱাৰ কৰিলে কিমান হয়, 4 হয়। 3 স্কুৱাৰ কৰিলে কিমান হয়, 9 হয়। তাৰপিছত 4 স্কুৱাৰ কৰিলে কিমান হয়, 16 হয়। তো আমি ভালকৈ লক্ষ্য কৰিলে দেখা পাম যে এই অযুগ্ম সংখ্যা বৰ্গ কৰিলে অযুগ্মই হয়, এইটো যুগ্ম সংখ্যা বৰ্গ কৰিলে কি হৈ আছে, যুগ্ম হৈ আছে। 3 এটা অযুগ্ম সংখ্যা, ইয়াৰ বৰ্গ কৰিছোঁ 9 হৈছে। তো অযুগ্ম সংখ্যাৰ বৰ্গ কৰিলে 9টো এটা কি হৈ গ'ল, অযুগ্ম সংখ্যা হৈ গ'ল। 4 এটা যুগ্ম সংখ্যা আৰু ইয়াৰ বৰ্গ কিমান, 16। এইটো যুগ্ম সংখ্যা, ইয়াৰ বৰ্গ কি হৈ গ'ল, যুগ্ম সংখ্যা হৈ গ'ল। তেতিয়াহ'লে আমি কি গম পালোঁ যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় কি হয়, যুগ্ম হয়, আৰু অযুগ্ম সংখ্যাৰ বৰ্গ সদায় কি হয়, অযুগ্ম হয়। তো ইয়াতে যিকেইটা সংখ্যা আমাক দিয়া আছে, এইটো বাদ দি এইটো 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 এই গোটেইকেইটা কি হয়, যুগ্ম সংখ্যা হয়। ইয়াৰ শেষত 6 আছে, ইয়াৰ শেষত 6 আছে, ইয়াৰ শেষত কি আছে, 4 আছে। তো 6, 6, 4 এইবিলাক কি সংখ্যা, যুগ্ম সংখ্যা। কিন্তু ইয়াত দেখা পাই আছোঁ, ইয়াতে এককৰ স্থানত কি আছে, 9 আছে। এই 9 সংখ্যাটো কি হয়, এটা অযুগ্ম সংখ্যা হয়। তো আমাক সুধিছে কি কোনটো এটা অযুগ্ম সংখ্যাৰ বৰ্গ। তো গতিকে ইয়াৰ অপশ্যন কি হ'ব, 2। অপশ্যন 2 হ'ব কি, শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ B দিয়া আছে, তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব। তাৰমানে ইয়াতে আমাক যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যাকেইটা যদি আমি কি কৰোঁ, স্কুৱাৰ কৰোঁ, স্কুৱাৰ কৰাৰ পিছত, বৰ্গ কৰাৰ পিছত কোনটোৰ এককৰ স্থানত 1 পাম। তো আমি যদি 19 স্কুৱাৰ কৰোঁ, 19 স্কুৱাৰ কৰা মানে কি, 19ক দুবাৰ পূৰণ কৰা, 19 × 19, তেতিয়াহ'লে কি পাম। তো 19 × 19 কৰিলে কি পাম, 361। আমি যদি বহাই পূৰণ কৰোঁ, এনচাৰ কি হ'ব, 361। নাই, ইয়াক আমি এনেকৈও ভাবিব পাৰিম, ইয়াৰ এককৰ স্থানত 9 আছে, গতিকে 9ক স্কুৱাৰ কৰিলে কিমান হয়, 9 9 গুণ কিমান হয়, 9ক স্কুৱাৰ কৰিলে আমি কি পাওঁ, 81 পাওঁ। 81ৰ এককৰ স্থানত কি আছে, 1 আছে। তাৰমানে কি, এই যিটো 19 স্কুৱাৰ আছে ইয়াক যদি আমি বৰ্গ কৰোঁ, এই বৰ্গ কৰিলে ইয়াৰ এককৰ স্থানত কি আহিব, 1 আহিব। তো এইটোৱে হ'ব আমাৰ ৰাইট এনচাৰ। বাকী 34, 18 আৰু 20 এইবিলাক স্কুৱাৰ কৰিলে কি হ'ব, এইবিলাক আমি চাই লওঁ। ইয়াতে 4 আছে এককৰ স্থানত, তো 4 স্কুৱাৰ কৰিলে কি হয়, 4 স্কুৱাৰ কৰিলে 16 হয়। তাৰমানে এককৰ স্থানত কি আহিব, 6 আহিব। ইয়াৰ এককৰ স্থানত কি আহিব, 6। ইয়াৰ এককৰ স্থানত কি আহিব, 8 আছে এককৰ স্থানত। তো স্কুৱাৰ যেতিয়া কৰিম, 8 8 গুণ কিমান হয়, 64। তো এককৰ স্থানত কি আহিব, 4 আহিব। তাৰপিছত ইয়াতে 20 আছে, তো 0 স্কুৱাৰ কৰিলে কি হয়, 0 স্কুৱাৰ কৰিলে 0 হয়। তো ইয়াৰ এককৰ স্থানত কি হ'ব, 0। তো দেখা পালোঁ এককৰ স্থানত 1 থাকিব, অপশ্যন 1, তাৰমানে 19। 19ক স্কুৱাৰ কৰিলে কি হয়, এককৰ স্থানত 1 আহে। কুৱেশ্যন নম্বৰ 8ৰ C দিয়া আছে, 18 স্কুৱাৰ আৰু 19 স্কুৱাৰ এই দুটাৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব, কেইটা স্বাভাৱিক সংখ্যা থাকিব, নেচাৰেল নাম্বাৰ। তাৰমানে ইয়াতে আমাক দুটা সংখ্যা দিয়া আছে, 18 আৰু 19, আৰু ইহঁতক যদি আমি বৰ্গ কৰোঁ, 18 স্কুৱাৰ আৰু 19 স্কুৱাৰ, ঠিক আছে। তাৰমানে আমি যদি কি কৰোঁ, 18 স্কুৱাৰ কৰি মান ওলাওঁ আৰু যদি 19 স্কুৱাৰ কৰি মান ওলাওঁ, এই দুটা মানৰ মাজত কেইটা সংখ্যা থাকিব, স্বাভাৱিক সংখ্যা কেইটা হ'ব, এইটো আমি ওলাব লাগে। কিমান হ'ব, 38 হ'ব নে 36 হ'ব নে 42 হ'ব নে 40 হ'ব। তো আমাক যদি প্ৰশ্নত এনেকুৱা দিয়া থাকে, এটা 18 আৰু এটা 19, মানে 18 আৰু 19 দুটা কি সংখ্যা, ওচৰা ওচৰি সংখ্যা। ঠিক একেদৰে আমাক এনেকুৱাও দিব পাৰে 20 আৰু 21, নাইবা 13 আৰু 14। যদি কয় 20 স্কুৱাৰ আৰু 21 স্কুৱাৰ, নাইবা 13 স্কুৱাৰ আৰু 14 স্কুৱাৰ। তাৰমানে কি, প্ৰশ্নত যদি আমাক দুটা চিৰিয়েল সংখ্যা দিয়া থাকে, মানে দুটা ক্ৰমিক সংখ্যা দিয়া থাকে, মানে এটাৰ পিছত আন এটা, তো এনেকৈ ক্ৰমিক সংখ্যা দুটা দি যদি সোধে যে এই দুটা স্কুৱাৰৰ মাজত কেইটা সংখ্যা থাকিব, তেতিয়াহ'লে আমি কি কৰিম, এই যিটো সৰু সংখ্যা আছে এই দুটাৰ ভিতৰত সৰু কোনটো, 20, ইয়াক আমি ডাবল কৰি দিম, 2 গুণ কৰি দিম। তো 20ক 2 গুণ কৰিলে কিমান হ'ব, 40। তাৰমানে
20 স্কোয়ার আর 21 স্কোয়ারের মাজত কেইটা সংখ্যা থাকিব 40টা স্বাভাবিক সংখ্যা থাকিব ঠিক একেদৰে ইয়াতে 18 স্কোয়ার আছে আর 19 স্কোয়ার আছে তো 18 স্কোয়ার আর 19 স্কোয়ার সিরিয়ালি ক্রমিক সংখ্যা এই দুটা তো তেতিয়াহ'লে এই সৰু সংখ্যাটো আমি কি কৰি দিম ডাবল কৰি দিম তো 18 যেতিয়া ডাবল কৰিম তো 18 ডাবল কৰা মানে কি 2 এৰে পূৰণ কৰা তো 18 দুই গুণ কিমান হয় 36 তো আনসাৰ হ'ব কিমান আমাৰ 36 তো এইটো কনসেপ্টৰ পৰা আমাক এনেকুৱা এটা প্ৰশ্ন দিয়া থাকিব পাৰে যে n স্কয়ার আৰু n প্লাস 1 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব তেতিয়াহ'লে এই অপচন কেইটা কোনটো শুদ্ধ হ'ব আমাক বুজিব লাগিব ইয়াতে n আৰু কি দিয়া আছে n প্লাস 1 কোনটা কি হয় ক্ৰমিক সংখ্যা হয় কেনেকৈ ক্ৰমিক হয় তো আমি যদি এটা উদাহৰণ লওঁ মানে ক্ৰমিক সংখ্যা ধৰি লৈছো এটা ক্ৰমিক সংখ্যা 5 আৰু এটা ক্ৰমিক সংখ্যা 6 তো এই 5 কে 6 কিমান হৈছে এক বেছি এইটো যদি 5 হয় এইটোক আমি 5 প্লাস 1 বুলি লিখিব পাৰিম ঠিক আছে তো ঠিক একেদৰে এইটো যদি n হয় ইয়াৰ পিছতটো n ৰ পিছতটো কি বুলি লিখিব পাৰিম n প্লাস 1 ঠিক আছে তো পৰীক্ষাত আমাক কি দিয়া থাকিব যে n আৰু n প্লাস 1 তো এই n স্কয়ার আৰু n প্লাস 1 তাৰ মানে আমি বুজি ল'ব লাগিব যাতে n আৰু n প্লাস 1 এই দুটা কি হয় ক্ৰমিক সংখ্যা হয় তো এনেকুৱা ক্ৰমিক সংখ্যাৰ স্কয়ার কৰিলে বৰ্গ কৰিলে এই দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব তো আমি অলপ আগতে কি শিকিলো যদি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ মাজৰ বৰ্গ সংখ্যা সোধে যে কিমানটা স্বাভাৱিক সংখ্যা আছে তেতিয়াহ'লে আমি কি কৰোঁ তেতিয়াহ'লে আমি যেটো সৰু আছে ইয়াৰ 2 গুণ কৰি দিওঁ তো 5ক যেতিয়া আমি 2 গুণ কৰিম তেতিয়াহ'লে কি হ'ব 5 2 গুণ 10 তাৰ মানে কি 5 স্কয়ার আৰু 6 স্কয়ার মাজত 10টা স্বাভাৱিক সংখ্যা আছে তো ঠিক একেদৰে যেতিয়া আমাক n স্কয়ার দিয়া থাকিব আৰু n প্লাস 1 স্কয়ার দিয়া থাকিব তেতিয়াহ'লে যেটো সৰু ইয়াতে n টো হৈছে কি সৰু তো ইয়াৰ আমি কি কৰি দিম 2 গুণ কৰি দিম যদি আমি n ৰ লগত 2 পূৰণ কৰিম তেতিয়াহ'লে কি হ'ব 2n হ'ব তো आंसर হ'ব কিমান 2n তো অপচন কোনটো দিয়া আছে 2n ইয়াতে সি অপচন দিয়া আছে 2n গতিকে 2n হ'ব কি শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 8 ৰ ডি নম্বৰত দিয়া আছে তলৰ কোনটো সংখ্যা বৰ্গ নহয় তাৰ মানে আমাক কোনটো সংখ্যা বৰ্গ নহয় এটো বিচাৰি উলিয়াব দিছে তো ইয়াতে যিকেইটা অপচন আমাক দিয়া আছে অপচন কেইটাৰ ভিতৰত প্ৰথম অপচন দিয়া আছে 441 তো 441 আমি জানো 21 ৰ কি হয় বৰ্গ হয় তাৰ মানে 21 ক দুবাৰ পূৰণ কৰিলে 441 পোৱা যায় তাৰ মানে এটো বৰ্গ সংখ্যা হ'ব পাৰে 572 এটো বৰ্গ সংখ্যা নহয় কাৰণ ইয়াৰ একক স্থানত কি আছে 2 আছে তো আমি জানো কি কোনো সংখ্যাৰ একক স্থানত 2 3 7 আৰু 8 এই কেটা অংক থাকিলে এইটো এটা বৰ্গ সংখ্যা হ'ব নোৱাৰে তাৰ মানে কি ইয়াৰ একক স্থানত 2 আছে গতিকে এইটো এটা বৰ্গ সংখ্যা নহয় তো অপচন হ'ব কি এইটো শুদ্ধ বাকি 576 সংখ্যাটো কি হয় এটা এটা বৰ্গ সংখ্যা হয় এইটো হয় 24 ৰ বৰ্গ তাৰ মানে 24 স্কয়ার বুলি কি হয় 576 আৰু 729 এইটো 27 ৰ বৰ্গ কৰিলে আমি কি পাও 729 এই নম্বৰ প্ৰশ্ন দিয়া আছে √2025 = 45 তাৰ মানে ইয়াতে 2025 সংখ্যাটোৰ √over দিয়া আছে তাৰ মানে কি বৰ্গমূল তাৰ মানে 2025 ৰ বৰ্গমূল কিমান দিয়া আছে 45 যদি হয় তেতিয়াহলে 20.25 মানে √20.25 ইকুৱেল কিমান হ'ব ইয়াৰ মান কিমান হ'ব তো ইয়াৰ মানটো আমাৰ এই অপচন কেটাৰ ভিতৰত কোনটো ইয়াৰ মান হ'ব তো আমি যদি এই কোৱেশ্চনটো ভালকৈ দেখো তো এই যেটো সংখ্যা আছে 2025 ইয়াতো এই 2025 আছে কিন্তু ইয়াতে দশমিক নাই ইয়াতে কি আছে দশমিক আছে তাৰ মানে তো আমি ইয়াৰ আগৰ ক্লাছত কি বুজিছিলো যে কোনো বৰ্গ সংখ্যাৰ আগত 2 ঘৰ আগত যদি দশমিক হয় বৰ্গমূলৰ 1 ঘৰ আগত দশমিক হ'ব বৰ্গ সংখ্যাৰ 4 ঘৰ আগত দশমিক হলে বৰ্গমূলৰ 2 ঘৰ আগত দশমিক হ'ব তাৰ মানে আধা হৈ যাব ঠিক আছে তো এই যেটো সংখ্যা আছে 20.25 এটো ইয়াৰ নিচিনাই দেখা যায় তো ইয়াৰ आंसर কিমান আছে 45 তো ইয়াৰ आंसर নিশ্চয় 45 ৰ নিচিনাই হ'ব 45 হ'ব কিন্তু ইয়াত যেহেতু দশমিক আছে তো আমি ইয়াতো কি বহাব লাগিব দশমিক বহাব লাগিব তো এইটো বৰ্গ সংখ্যাৰ 2 ঘৰ আগত দশমিক আছে তো বৰ্গমূলৰ 1 ঘৰ আগত দশমিক হ'ব তো ইয়াৰ 1 ঘৰ ইয়াৰ আগত কি হ'ব দশমিক তো आंसर কিমান হ'ব 4.5 যে আছে অপচন 2 তো অপচন 2 হ'ব কি শুদ্ধ উত্তৰ তো এইকেইটাই আছিল কোৱেশ্চন নম্বৰ 8 ৰ MCQ প্ৰশ্ন তো এইখিনিতে এক্সাৰসাইজ R1 শেষ হৈ গ'ল আমি নেক্সট ভিডিঅ'ত এক্সাৰসাইজ R2 ৰ বিষয়ে আলোচনা কৰিম এক্সাৰসাইজ R2 ত ঘন সংখ্যা আৰু ঘনমূলৰ বিষয়ে আছে তো এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব কমেন্টছ কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আকৌ নেক্সট ভিডিঅ'ত লগ পাম